বিজেপি প্ৰাৰ্থী বিজয় গুপ্তাৰ আন এক কুকাণ্ড ৰাজনৈতিক ক্ষমতাৰে বলিয়ন গুপ্তাৰ আন এক কলা অধ্যায় উন্মোচন বিজয় গুপ্তাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ বিজয় গুপ্তাৰ বিত্তীয় প্ৰতাৰণাৰ বাবে আত্মহনন কৰিছিল সিজু জেকবে ৫ লাখ টকাৰে মুখ বন্ধ কৰাৰ চেষ্টা সিজু জেকবৰ পৰিয়ালক বিজয় গুপ্তা জড়িত থকাৰ বাবে ন্যায় লাভ নকৰাৰ অভিযোগ ভাতৃৰ অভিযোগৰ পিছতে বিজয় কুমাৰ গুপ্তাৰ কুকীৰ্তিক লৈ হৰপ চৰ্চা ব্যৱসায়ী সিজু জেকবৰ ৰহস্যজনক মৃত্যুৰ ২ বছৰৰ পাছত এতিয়া গুৱাহাটীৰ পৰা কেৰালালৈ জোকাৰণিৰ সৃষ্টি হৈছে মধ্য গুৱাহাটীৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজয় কুমাৰ গুপ্তাৰ বিৰুদ্ধে উত্থাপন হোৱা গুৰুতৰ অভিযোগে নিৰ্বাচনী বতৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নিজ ভাতৃৰ মৃত্যুৰ ন্যায় বিচাৰি সিজু জেকবৰ ভাতৃ সিলজু জেকবে যি ভয়ংকৰ তথ্য ৰাজহুৱা কৰিছে সেয়া শুনাৰ পাছত এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সিলজু জেকবে এক ভিডিঅ' বাৰ্তাযোগে অভিযোগ কৰিছে যে তেওঁ ভাতৃৰ মৃত্যু কোনো স্বাভাৱিক ঘটনা নাছিল বৰঞ্চ ইয়াৰ আঁৰত আছিল এক গভীৰ ষড়যন্ত্ৰ অভিযোগ অনুসৰি সিজু জেকবে মৃত্যুৰ পূৰ্বে এৰি থৈ যোৱা এক বিশেষ পত্ৰত বিজয় কুমাৰ গুপ্তাক তেওঁৰ মৃত্যুৰ বাবে পোনপটীয়াকৈ জগৰীয়া কৰিছিল সিলজুৱে ভিডিঅ'টোত ক্ষোভেৰে কয় যে মোৰ ভাতৃৰ মৃত্যুৰ পাছত বিজয় কুমাৰ গুপ্তাৰ ঘনিষ্ঠ লোকে আমাক মুখ বন্ধ কৰি ৰাখিবলৈ ৫ লাখ টকাৰ প্ৰলোভন দিছিল এয়া এক স্পষ্ট প্ৰমাণ যে তেওঁলোকে কিবা এটা লুকুৱাবলৈ চেষ্টা কৰি আছে মোৰ ভাতৃয়ে এৰি যোৱা ছুচাইড নোট আৰু ভইচ ৰেকৰ্ডিঙত বিজয় কুমাৰ গুপ্তাই কেনেকৈ প্ৰতাৰণা কৰিছিল তাৰ বিতং বিৱৰণ আছে विजय गुप्ता आपको मालूम मेरा भाई सिजी जैकब 2 साल के पहले शिलोंग में सुसाइड किया करके कॉल आया वो सुनी के मैं और मेरा 2 कजिन उधर गया हम बॉडी गाँव लेने के लिए ट्राई किया लेकिन हुआ नहीं क्योंकि वो मर के 3 दिन के बाद ही होटल वालों को मालूम पड़ा था इसलिए हम उधर का एक क्रिमिटोरियम में उसको जला दिया बस वो हमारा गांव का चर्च में रख दिया भाई का फ्यूनरल के बाद जब हम रूम में आया तो तब गुप्ता का लोग हमको 5 लाख ऑफर किया था चुप होने के लिए केस नहीं करने के लिए সিলজু জেকবে আৰক্ষীৰ ভূমিকাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে তেওঁ উল্লেখ কৰা মতে তদন্তৰ নামত আৰক্ষীয়ে জব্দ কৰা সিজুৰ 2খনকৈ মোবাইল ফোন লেপটপ আৰু টেবলেট আজিও পৰিয়ালক ঘূৰাই দিয়া হোৱা নাই আনকি হোটেল কৰ্তৃপক্ষই চিচিটিভি ফুটেজ নিদিয়াৰ আঁৰতো কোনো শক্তিশালী শক্তিৰ হাত থকা বুলি তেওঁ সন্দেহ প্ৰকাশ কৰিছে ন্যায়ৰ বাবে কাতৰ আহ্বান জনাই সিলজুৱে কয় যে মই হাতজোৰ কৰি অনুৰোধ জনাইছো সেই ছুচাইড নোটখনৰ আধাৰত গোচৰ ৰুজু কৰক 2 বছৰ পাৰ হৈ গ'ল যদিও আজিও মোৰ ভাতৃয়ে ন্যায় নাপালে সকলোৱে যেন এই ঘটনা পাহৰি গৈছে पुलिस केस के बारे में बोल के 2 मोबाइल 1 लैपटॉप 1 टैब सब लेके गया 3 महीने के बाद देखे बोला दा अभी 2 साल हो गया कुछ भी नहीं हुआ पुलिस जो लेके गया वो नहीं मिला केस सब लोगों भूल गया लॉन्ग में जाने के बाद हमको मालूम पड़ा कि मेरा ब्रदर मरने के पहले एक सुसाइड लेटर लिखा था वो सुसाइड लेटर में विजय गुप्ता का नाम लिखा था लेटर में लिखा था विजय गुप्ता की चीटिंग मेरा ब्रदर का सुसाइड का कारण है वो सुसाइड लेटर का एक वॉइस क्लिप भी मिली है होटल मैनेजर को सीसीटीवी फुटेज नहीं दिया वो सबसे किसके लिए था ये सुसाइड लेटर लेके केस करते के लिए मैं हाथ जोड़ता हूँ मेरे भाई को शांति मिलने के लिए এতিয়া প্ৰশ্ন হয় এজন প্ৰতিপত্তিশালী ৰাজনৈতিক নেতা বিজয় কুমাৰ গুপ্তাৰ নাম হাঙুৰ খাই পৰাৰ বাবেই এই তদন্ত স্থবিৰ হৈ পৰিছে নেকি নে টকা আৰু ক্ষমতাৰ জোৰত এজন দুৰ্ভগীয়া ব্যৱসায়ীৰ মৃত্যুক আত্মহত্যাৰ ৰূপ দি ফাইল বন্ধ কৰিবলৈ চেষ্টা কৰা হৈছে এক গুৰুতৰ অভিযোগৰ পাছত মধ্য গুৱাহাটীৰ বিজেপি প্ৰাৰ্থী বিজয় গুপ্তাই এতিয়া কি উত্তৰ দিয়ে সেয়া হ'ব লক্ষণীয় মুঠৰ ওপৰত বিজয় কুমাৰ গুপ্তাৰ দৰে শাসকীয় দলৰ প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ নাম জড়িত থকাৰ বাবে এটা পৰিয়ালে ন্যায়ৰ বাবে 2 বছৰ ধৰি হাহাকাৰ কৰিবলগীয়া হৈছে তাক লৈ এতিয়া জনসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া ইয়াত ভাঙৰ ব্যৱসায় হয় ইয়াত ডাচৰ ব্যৱসায় হয় ইয়াত থকা অসমীয়া মানুহখিনি পেপুৱা লাগি থাকিব লাগে হাত উঠোৱা নাই যিজন ৰিপৰ্টাৰক
তেখেতসকলে হাত উঠালে, তেখেতে হস্পিটেল গৈ কেনেকে পালে? এই আলোক ত্ৰিপাঠী হল এজন পুহি ৰখা ভেৰনীয়া গুণ্ডা। এই ভাঙৰ বেপাৰীৰ লগত এই গুণ্ডাজনৰ কি সম্পৰ্ক আমি পোনপটীয়াভাৱে সুধিব বিচাৰিছো। দুৰ্ভাগ্যজনক কথা, চৰকাৰৰ যোনটো গৃহ বিভাগৰ আৰক্ষী এতিয়া চাইছে চাৰিওফালে এই ভাঙৰ ব্যৱসায়ীটোক তেওঁলোকে নিৰাপত্তা দিবলৈহে যেন ইয়াতে উপস্থিত হৈ আছে। তেওঁলোকে কটকটীয়া নিৰাপত্তাৰে তেওঁলোকে চাৰিওফালে গিজগিজাই আছে। মূল কাল্পিত কেইজনক তেওঁলোকে কৰায়ত্ব কৰা নাই। MLA বিজয় গুপ্তাই ক'বাত নহয় ক'বাত এই অনা অসমীয়া এই লবিটোক তেওঁলোকে বৰ উৎসাহ দি থৈ দিছে। মানে আমাৰ বিধানসভাত যিটো সদস্য পদক তেওঁক দিয়া হৈছে, সেইকাৰণে যোগ্য অসমীয়া মানুহ নাছিলে নেকি? যাৰ ফলত আজি বিজেপি বা তেওঁলোকৰ কেন্দ্ৰীয় চৰকাৰখনে বা তেওঁলোকৰ বিজেপি কেন্দ্ৰীয় দলটোৱে আজি বিজয় গুপ্তা নামৰ সেই বিহাৰী মানুহজনক ইয়াত MLA বনাই ইয়াৰ পৰা আজি বিধানসভালৈ পঠিয়াই দিছে। আজি যদি তেওঁ সঁচাকৈ অসমীয়াৰ বিধায়ক হলেহেঁতেন, অসমীয়া হলেহেঁতেন, তেতিয়া তেওঁ এই অঞ্চললৈ আহি এই বিষয়টো হয়তো তেওঁ গুৰুত্ব সহকাৰে লৈ ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন। স্পষ্টকৈ ক'ব খোজো যে ইয়াতে যদি তেখেতসকলক মৰাই নাই, সেই ডোখৰৰ পৰা ইয়াতে তেখেতক গাত হাত দি কিনে গৈ পেলাই দিয়া ভিডিঅ' আমি দেখাবলৈ পোৱা গৈছো। আজি তেখেতৰ দোকান পোহাৰ বন্ধ কিয়? তেখেতসকলে ৰাজপথত ওলাই কিয় আহিব পাৰে? তেখেতৰ যে ইমানেই সাহস আছে, তেখেতৰ যদি একো কৰা নাই, এজন নিৰ্দোষী মানুহ কোনে ঘৰত বহি নাথাকে। যদি তেখেতক ইমানেই আহক আহি কিনে আমাৰ সন্মুখত কথাখিনি কওক, বোলে আমি হাত উঠোৱা নাই, আমি একো নাই। তেখেতসকলে ক'ত আছে কি আছে আমি নাজানো, কিন্তু তেখেতসকলে বৰ্তমান আমি মুখখন দেখিবলৈ পোৱা নাই। প্ৰশ্ন উত্থাপন হৈছে, যেতিয়াই স্বাভিমানী অসমীয়া জাতিৰ লোকে আগবাঢ়ি আহিছে, তেতিয়াই তেওঁলোকক বিভিন্ন উপজা দি পেলাই, বিভিন্ন মিছা অভিযোগ দি পেলাই তেওঁলোকক কাৰাগাৰত বন্দী কৰাবলৈ চেষ্টা কৰা হৈছে। তেওঁলোকক চলে বুলি কৌশলে মুখ বন্ধ কৰাবলৈ চেষ্টা কৰা হৈছে। গতিকে যিসকল স্বাভিমানী অসমীয়া জাতিৰ লোকে আগবাঢ়ি আহিছে, কাম কৰিবলৈ আগবাঢ়ি ওলাই আহিছে, যেতিয়াই তেওঁলোকে ওলাই আহিছে, তেতিয়াই তেওঁলোকৰ মুখ বন্ধ কৰিবলৈ চেষ্টা কৰা হৈছে। গতিকে আমি স্বাভিমানী অসমীয়াৰ মতামত জানিবলৈ চেষ্টা কৰিম। তোৰ পৰা এটা কথা প্ৰমাণ হৈ গ'ল যে এই চৰকাৰখন কেৱল মাত্ৰ হিন্দী লবি আৰু অনা অসমীয়াক তেওঁলোকে চিনি পায়, তেওঁলোকে ভাল পায়। আজি আমি যিটো স্থানত আজি দুদিন উকলি যোৱাৰ পিছত, ঘটনা সংঘটিত হোৱা দুদিন উকলি যোৱাৰ পিছত আমি আজি এই মুহূৰ্তত যিটো স্থানত উপস্থিত আছো, আমাৰ পিছফালে থকা এই গোটেই ভাঙৰ ঘাটিটোৰ কাৰণে এই গোটেই অনা অসমীয়া আৰু অসমীয়াৰ মাজত এই সংঘাতখন সৃষ্টি হৈছিলে। কিন্তু আজি আপুনি দেখিছে চাৰিওফালে পুলিচ আৰক্ষীয়ে একদম কটকটীয়া, যেন এওঁলোকক প্ৰটেকশ্যন দিবলৈহে, নিৰাপত্তা দিবলৈহে আৰক্ষী আছে। আজি হ'ব লাগিছিল কি, এই ভাঙৰ ঘাটিটো তেওঁলোকে আৰক্ষী বাহনে উচ্ছেদ কৰিব লাগিছিল, কিন্তু তাকে নকৰি আমি জাতীয় দল সংগঠনৰ আমি সদস্যবোৰ আহিছো। আমি কেৱল মাত্ৰ ইয়াতে আজি দুদিন পিছতে ইয়াতে উপস্থিত হৈছো যে কোনে অসমীয়া গৌবেগ ধ্বনি দিছিল, আৰু এই ভাঙৰ ঘাটিটো যেন কোনো কাৰণতে ইয়াতে আৰু এওঁলোকে ব্যৱসায়টো চলাব নোৱাৰে, সেই বস্তুটো আমি দৃষ্টি ৰাখিবৰ কাৰণে আজি ইয়াতে উপস্থিত হৈছো। কিন্তু অতিকৈ দুৰ্ভাগ্যজনক কথা, চৰকাৰৰ যোনটো গৃহ বিভাগৰ আৰক্ষী এতিয়া চাইছে চাৰিওফালে এই ভাঙৰ ব্যৱসায়ীটোক তেওঁলোকে নিৰাপত্তা দিবলৈহে যেন ইয়াতে উপস্থিত হৈ আছে। তেওঁলোকে কটকটীয়া নিৰাপত্তাৰে তেওঁলোকে চাৰিওফালে গিজগিজাই আছে। কিন্তু এই মুহূৰ্তলৈকে এই যে অনা অসমীয়া আৰু অসমীয়াৰ মাজত যি সংঘাতৰ সূত্ৰপাত হল, মূল কাল্পিত কেইজনক তেওঁলোকে কৰায়ত্ব কৰা নাই। তেওঁলোকে সদৌ অসম কাবাডী সন্থাৰ যিজন সভাপতি আছিল, যিজনৰ নেতৃত্বত সেই অসমীয়া আৰু অনা অসমীয়াৰ মাজত এই কাজিয়াখনৰ সূত্ৰপাত হৈছিল, আলোক ত্ৰিপাঠীক তেওঁলোকে এই মুহূৰ্তলৈকে তদন্তৰ আওতালৈ অনা নাই। ইয়াৰ উপৰি অতিকৈ দুৰ্ভাগ্যজনকভাৱে আমি এটা কথা কবই লাগিব যে এই সকলোবোৰ ঘটনা, এই বিক্ষিপ্ত ঘটনা কিয় কেৱল মাত্ৰ মধ্যঘাটী অঞ্চলত হৈ আছে? আজি আমাৰ মনত, প্ৰত্যেকৰ মনত আজি প্ৰশ্ন উদয় হৈছে। সেইদিনা আপোনাৰ পেট্ৰল পাম্পৰ যিটো ঘটনা, বিহাৰীয়ে অসমীয়া মানুহক যি গুলীয়াগুলীকে প্ৰহাৰ কৰিলে, সেই ঘটনাটো মধ্যঘাটী অঞ্চলত হল। ইয়াৰ উপৰি ফটাচি আমবাৰীৰ যিটো ঘটনা ঘটিছিলে, সেইটোও মধ্যঘাটী অঞ্চলত। ইয়াৰ উপৰি ফেঞ্চি বজাৰত যি ঘটনা ঘটিছিল, সেইটোও মধ্যঘাটী অঞ্চলত। আৰু অতিকৈ দুৰ্ভাগ্যজনকভাৱে পৰহি দিনা ইয়াতে অসমীয়া আৰু অনা অসমীয়াৰ মাজত যিখন অসমীয়া গৌবেগ ধ্বনি দিয়া হল, সেইটো মধ্যঘাটী অঞ্চলত। এইটো কোনো কোইনচিডেন্স হ'ব নোৱাৰে। ইয়াৰে যিজন লোকেল বিধায়ক MLA বিজয় গুপ্তাই ক'বাত নহয় ক'বাত এই অনা অসমীয়া এই লবিটোক তেওঁলোকে বৰ উৎসাহ দি থৈ দিছে। কাৰণ কিয়, তেওঁলোকৰ ভেৰনীয়া গুণ্ডা, তেওঁলোকৰ এই প্ৰভাৱশালী নেতা আলোক ত্ৰিপাঠীয়ে তেখেতৰ নেতৃত্বত এই বিহাৰীসকলে অসমীয়াসকলক বৰ গুলীয়াগুলীকে সেইদিনা পিতা আমি দেখিছো। ইয়াৰ উপৰি সংবাদ কৰ্মীসকল আহত হৈছে। তাৰ পাছত বিজয় গুপ্তাই কৈছে কোনো ধৰণৰ সংবাদ কৰ্মী আহতই হোৱা নাই। আজি দেখোন সংবাদ কৰ্মী যিজন সংবাদ কৰ্মী মূৰ ফালিছে, তেখেতে স্পষ্টীকৰণ দিছে। তেখেতে কৈছে যে আৰক্ষীয়ে যদি প্ৰমাণ দিব পাৰে যে আমি শ্লোগান দিছিলো আৰু সাংবাদিক বিলাকে, তেনেহলে দিয়ক। এই ধৰণৰ কাৰ্যকলাপ নকৰিবলৈ আমি চৰকাৰক আহ্বান জনাইছো। ইয়াৰ উপৰিও
আৰক্ষী বাহনে কেৱল মাত্ৰ নামত থাকিলে নহব, মূল যোনটো দোষী সেই দোষীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। কেৱল মাত্ৰ ভাল ৰুল বজাই ৰাখিলে নহব, চৰকাৰে কেৱল মাত্ৰ কয় উন্নয়ন কৰিছো। আমাৰ দেখোন জাতিটো শেষ হৈ আছে। আজি আমাক অসমীয়া বিলাকক জীয়াই থাকিবলৈ দিবলৈ নাই। এইফালে বহিৰাগতে আমাক মাৰিব, এইফালে বাংলাদেশী আমাক মাৰিব। কি অসমীয়া জাতিটোক এনেকে কেঁকুৰা চেপা দিব নেকি? আজি আমি অসমীয়া মানুহখিনি সহজ সৰল, সেইকাৰণে আমাৰ সহজ সৰলতাক তেওঁলোকে যদি কোনোবা অনা অসমীয়া লবিয়ে যদি দুৰ্বলতা বুলি ভাবিছে, তেওঁলোকৰ মূৰ্খৰ জগত বাস কৰিছে বুলি আমি ক'ব খোজো। আমি হেংদাং লোৱা নাই। যদি প্ৰয়োজন হয়, যদি আমাৰ জাতিৰ ওপৰত কথা আহে, যদি আমাৰ ভাষাৰ ওপৰত কথা আহে, যদি আমাৰ অসমীয়াৰ ওপৰত কথা আহে, আমি কিন্তু হেংদাং তুলি ল'বলৈ আমি কিন্তু বাধ্য। আৰু তাৰ পৰিণাম কিন্তু এই চৰকাৰখনে আমাক দুখিলে নহব। সেইকাৰণে অনতিপলমে এই যি কাণ্ডৰ লগত জড়িত এই মূল কাল্পিত কেইজনক অনতিপলমে কৰায়ত্ব কৰি শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগিব। আৰু পুনৰবাৰ কৈছো, আমাৰ পিছফালে থকা এই যিটো কথাৰ কাৰণে, যিখন দোকানৰ কাৰণে, যিটো ব্যৱসায়ীৰ কাৰণে এই গোটেইখন অসমীয়া আৰু অনা অসমীয়াৰ মাজত এই কাজিয়াখন সূত্ৰপাত হল, এই ভাঙৰ ব্যৱসায়ীটো ইয়াৰ পৰা উচ্ছেদ কৰিবলৈ আমি দাবী উত্থাপন কৰিছো। বিজয় গুপ্তাই কিছুদিন পূৰ্বে তেওঁ কৈছিলে যে ময়ো খিলঞ্জীয়া, ময়ো অসমীয়া, মই এজন স্বাভিমানী অসমীয়া। কিন্তু বিজয় গুপ্তাৰ বৰ্তমান সময়ত যি স্থিতি, সেই স্থিতিক আপুনি এজন খিলঞ্জীয়া অসমীয়া বা স্বাভিমানী অসমীয়া বুলি ক'ব বিচাৰিবনে? চাওক, বিজয় গুপ্তাই বহুত ডাঙৰ ডাঙৰ কথা কয়। তেখেতেতো আমাৰ গুৱাহাটীখন ছুইজাৰলেণ্ডে বনায়। তেখেতে এনেকুৱা ধৰণৰ বক্তব্য দিছে। তাৰ পাছত যেতিয়া তেওঁ সোধা গৈছে আকৌ এবাৰ, তেখেতে কৈছে মই এনেকুৱা ধৰণৰ বক্তব্য দিয়া নাই। এতিয়া চাওক, এই যোনজন আলোক ত্ৰিপাঠী, সদৌ অসম কাবাডী সন্থাৰ তেখেত সভাপতি, এই আলোক ত্ৰিপাঠী হল এজন পুহি ৰখা ভেৰণীয়া গুণ্ডা বিজয় গুপ্তাৰ। কিন্তু এই গুণ্ডাজনে এই ভাঙৰ ব্যৱসায়ীৰ লগত এই গুণ্ডাজনৰ কি সম্পৰ্ক আমি পোনপটীয়াভাৱে সুধিব বিচাৰিছো। কাৰণ এই ভাঙৰ ব্যৱসায়ীটো বন্ধ কৰিবলৈ আহোতে এই আলোক ত্ৰিপাঠী ইয়াতে কেনেকে উপস্থিত হল? কোনে মাতিলে আলোক ত্ৰিপাঠীক ফোন কৰি ইয়াতে যে এই ভাঙৰ ব্যৱসায়ীটো বন্ধ কৰিবলৈ আহিছে, আপোনালোক আহিব লাগে বুলি? তেখেতটো এজন প্ৰভাৱশালী নেতা, বৰ ডাঙৰ নেতা, ডাঙৰ ডাঙৰ কথা কয়, লেকচাৰ মাৰে বহুত। এই ভাঙৰ ব্যৱসায়ীৰ লগত আলোক ত্ৰিপাঠীৰ কি লিংক আছে, কি সম্পৰ্ক আছে আমি সুধিব বিচাৰিছো। আৰু আৰক্ষী বাহনে এইবোৰ বিষয়ে তন্নকৈ নিৰীক্ষণ কৰি তদন্তৰ আওতালৈ আনিব লাগে। ঘটনাটোৰ মূল কেন্দ্ৰবিন্দু এই দোকানখন, আৰু ইয়াৰ পৰাই ভাঙৰ ব্যৱসায়টো আৰম্ভ হয়। আৰু তাৰ পাছতে এই দোকানখনৰ পৰা এনেকুৱা এটা পৰিস্থিতি কৰিলে য'ত অসমীয়া গৌবেগ বুলি ক'বলৈ বাধ্য হৈছেগে। এইখিনি বিহাৰীয়ে, ইয়াত থকা বিহাৰীখিনিয়ে। তাৰ সমান্তৰালভাৱে আমাৰ জিতেন্দ্ৰ হালৈৰ লগতে দুগৰাকী সাংবাদিকক তেওঁলোকে মাৰপিট কৰিছে। গতিকে ইয়াৰ পাছতো আজি পৰ্যন্ত আৰক্ষী বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বা ইয়াক আটক কৰা নাই। সেয়েহে পুনৰ আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই স্থানলৈ আহিছো। আমি অতি সোনকালে তেওঁক কাৰায়ত্ব কৰাটো বিচাৰিছো আৰু তেওঁক ক্ষমা খুজিব লাগিব প্ৰথম কথা। দ্বিতীয় কথা, তেওঁ এতিয়া আপোনালোকে দেখিছে ফুটপাথ দখল কৰি, ড্ৰেইন দখল কৰি আজি তেওঁ দোকান খুলি ইয়াত ৰমৰমীয়া ব্যৱসায় কৰি আছে ভাঙৰ। গতিকে এইখিনি সুবিধা কোনে দিছে? এইখিনি আচলতে সুবিধা দিছে বিজেপি চৰকাৰখনে। গতিকে বিজেপি চৰকাৰখনৰ পৃষ্ঠপোষকতে এই কামখিনি হৈছে বুলি আমি অনুমান কৰিছো। আৰু এতিয়ালৈকে বিজেপি চৰকাৰখনে ইয়াৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আজি আপোনালোকে দেখিছে ন্যায়ৰ ক্ষেত্ৰত যেনেকুৱা কঠোৰ হৈছে চৰকাৰখন, তেওঁলোকে বুলডোজাৰ চলাইছে য'তে ত'তে। আজি তেওঁলোকে অবৈধ দখল কৰি আছে। এয়া দখল কৰাৰ পাছতো তেওঁলোকৰ বুলডোজাৰৰ আজি লুবিকেণ্ট শেষ হৈ যায় ইয়াত। সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমান্তৰালভাৱে তেওঁলোকে যি অবৈধ দখল কৰি আছে এইখিনি উৎখাত কৰা বা এইখিনি উচ্ছেদ কৰিবৰ কাৰণে দাবী জনাইছো। আৰু যেতিয়া পৰ্যন্ত এই ঘটনাৰ কোনো মীমাংসা নহয় বা আৰক্ষীয়ে কোনো ব্যৱস্থা নহয়, তেতিয়ালৈকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াৰ ওপৰত চোকা নজৰ ৰাখিব। বিজয় গুপ্তাই কিছুদিন আগতে কৈছিলে যে ময়ো খিলঞ্জীয়া, ময়ো স্বাভিমানী অসমীয়া। কিন্তু বৰ্তমান সময়ত বিজয় গুপ্তাৰ যি স্থিতি, সেই স্থিতি দেখি পেলাই আপুনি তেওঁক এগৰাকী খিলঞ্জীয়া বা স্বাভিমানী অসমীয়া বুলি ক'ব বিচাৰিবনে? আচলতে বিজয় গুপ্তা এগৰাকী যে অসমীয়া নহয় এই কথাখিনি এই ঘটনাৰ পাছতে প্ৰতিপন্ন হৈ পৰিছে। আজি ইয়াত কি অসমীয়া মানুহ নাছিল নেকি? ইয়াৰ কাৰণে মানে আমাৰ বিধানসভাত যিটো সদস্য পদক তেওঁক দিয়া হৈছে, ইয়াৰ কাৰণে যোগ্য অসমীয়া মানুহ নাছিলে নেকি? যাৰ ফলত আজি বিজেপি বা তেওঁলোকৰ কেন্দ্ৰীয় চৰকাৰখনে বা তেওঁলোকৰ বিজেপি কেন্দ্ৰীয় দলটোৱে আজি বিজয় গুপ্তা নামৰ সেই বিহাৰী মানুহজনক ইয়াত তেওঁলোকে MLA বনাই ইয়াৰ পৰা আজি বিধানসভালৈ পঠিয়াই দিছে। গতিকে আমাৰ এটা কথাই থাকিব, তেওঁ খিলঞ্জীয়া কৈ আছে, কিন্তু তেওঁ কিমান খিলঞ্জীয়া এই ঘটনাৰ পাছতে ওলাই পৰিছে। আজি যদি তেওঁ সঁচাকৈ অসমীয়াৰ বিধায়ক হলেহেঁতেন, অসমীয়া হলেহেঁতেন, তেতিয়া তেওঁ এই অঞ্চললৈ আহি এই বিষয়টো হয়তো তেওঁ গুৰুত্ব সহকাৰে লৈ ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন, বা তেওঁ ইয়াৰ SPৰ লগত, আৰক্ষীৰ লগত বা বিভিন্নজনৰ লগত কথা পাতিলেহেঁতেন, দল সংগঠনবোৰৰ লগত আলোচনা কৰিলে হয়। কিন্তু তেওঁ এনেকুৱা কোনো ষ্টেপ লোৱা নাই, দেখা নাই। গতিকে তেওঁ কোনোবা মিডিয়াতে, সংবাদ মাধ্যমতে তেওঁ মন্তব্য দি দায় সাৰিছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও ক্ষান্ত নহওঁ। গতিকে ইয়াৰ ওপৰত ব্যৱস্থা হ'বই লাগিব।
যোৱাকালিৰ পৰা বিভিন্ন নেতা কৈ আছিলে যে ইয়াত কোনো মাৰপিট হোৱা নাই, ইয়াত কোনো ঘটনা হোৱা নাই, ইয়াত কোনো তৰ্কাতৰ্কি হোৱা নাই, ইয়াত পুলিচ প্ৰশাসনৰ গাত হাত দিয়া হোৱা নাই, ইয়াত সাংবাদিকৰ গাত হাত দিয়া হোৱা নাই, ইয়াত স্বাভিমানী অসমীয়াৰ ওপৰত অত্যাচাৰ চলোৱা হোৱা নাই, আৰু সকলোতকৈ ডাঙৰ কথা ইয়াত অসমীয়া গৌৰৱক ধনি দিয়া হোৱা নাই। এই সম্পৰ্কে কি ক'ব আপুনি? আচলতে সংবাদ মাধ্যমত এইখিনি বিভিন্ন সময়ত প্ৰচাৰ হৈয়ে আছে। সংবাদ মাধ্যমে মিছা বাতৰি পৰিৱেশন কৰিছে নি তেতিয়াহ'লে? গতিকে সংবাদ মাধ্যমত যি ঘটনা, প্ৰকৃত ঘটনা, ইয়াত অন্তৰালৰ ঘটনাখিনি সকলোখিনি ইয়াত ওলাই আছে বা সকলোৱে দেখিছে, প্ৰচাৰ হৈ আছে সমগ্ৰ অসমতে। গতিকে আজি অসমত অসমীয়াৰ অস্তিত্ব সংকট হৈ পৰিছে, এই কথাখিনি প্ৰত্যেকজন স্বাভিমানী অসমীয়াই অনুভৱ কৰিছে। গতিকে স্বাভিমানী অসমীয়াসকলে এই সময়ত এক খবৰ হ'ল, আৰু এনেকুৱা ধৰণৰ যি বিজেপিৰ হিন্দুত্ববাদী চৰিত্ৰ, এই চৰিত্ৰখিনিয়ে ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা ধৰণৰ প্ৰপেগাণ্ডা কৰিবলৈ চেষ্টা কৰে। তেওঁলোকে বেলেগ এটা চেণ্টিমেণ্ট দিছে যে তেনেকুৱা ধৰণৰ কথা কোৱাই নাছিলে বা তেনেকুৱা ধৰণৰ আচৰণ হোৱাই নাছিলে। কিন্তু আচলতে যিখিনি কাম জিতেন্দ্ৰ হালৈয়ে কৈছে, এইখিনি কাম আৰক্ষীয়ে কৰিব লাগিছিলে। ইয়াত ভাঙৰ ব্যৱসায় হয়, ইয়াত ড্ৰাগছৰ ব্যৱসায় হয়, ইয়াত থকা অসমীয়া মানুহখিনি পেপুৱা লাগি থাকিব লাগে, এই কথাখিনি কিন্তু আৰক্ষী বা চৰকাৰখনে অনুভৱ কৰিব লাগিছিলে। কিন্তু আজি আপোনালোকে দেখিছে, কালি আমি যেতিয়া ওলাই আহিছো, ইয়াত থকা অসমীয়া লোকসকল আমাৰ লগত সহযোগিতা কৈছে যে আমি ইয়াত এওঁলোকৰ উৎপাদত থাকিব নোৱাৰো, এনেকুৱা এটা পৰিৱেশ ইয়াত সৃষ্টি হৈছে। গতিকে এতিয়া নহয়, বহুত দিনৰ আগৰ পৰা এই ঘটনা সংঘটিত হৈ আহিছে, আৰু জিতেন্দ্ৰ হালৈয়ে ইয়াৰ স্বৰূপটো উদঙাই দিছিলে, আৰু উদঙাই দিয়াৰ পাছতে আজি ইয়াত থকা বিহাৰীখিনিয়ে তেওঁলোকে এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ বা অসমীয়া গৌৰৱেক জিতেন্দ্ৰ হালৈকে ধৰি দুগৰাকী সাংবাদিকক মাৰিবলৈ সক্ষম হৈছে। সেইকাৰণে আমি এই কথাখিনি, যিহেতু সংবাদ মাধ্যমে মিছা বাতৰি প্ৰচাৰ কৰা নাই, সেইকাৰণে আমি চৰকাৰে এই বস্তুটো বিপথে পৰিচালিত নকৰি প্ৰকৃত ঘটনাৰ দোষীক তেওঁলোকে কাৰায়ত্ব কৰি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী জনাইছো। অনাকাংক্ষিত ঘটনা হৈ গ'ল, তাতে আমাৰ মানে এটা প্ৰথম প্ৰশ্ন হৈ গ'ল যে যিসকল আমি স্বাভিমানী অসমীয়াক তেখেতসকলে গুলীয়াগুলীকৈ মাৰিলে এই অঞ্চলত, এইখন দোকানতে তেখেতসকলে গুলীয়াগুলীকৈ মাৰিলে এজন স্বাভিমানী অসমীয়াক, তেখেতে অসমীয়াক গৌৰৱক ধনি দিলে। তাৰপিছত মাৰি ঘটনাটোত তেখেতসকলে এতিয়া যিসকলে তেখেতৰ নেতাসকল আছে, বিজয় গুপ্তা ডাঙৰীয়া হওক বা তেখেতৰ পালি নেতাসকলে কৈছে যে আমি কোনো ধৰণৰ হাত উঠোৱা নাই, আমি কোনো ধৰণৰ গৌৰৱক ধনি দিয়া নাই, আমি কথা শুনিবলৈ পোৱা নাই। কিন্তু আমি কথাটো তেখেতক স্পষ্টভাৱে ক'ব খোজো যে ইয়াতে যদি তেখেতসকলক মৰাই নাই, সেই ডোখৰৰ পৰা ইয়াতে তেখেতক গাত হাত দি কিনে ঠেলাই দিয়া ভিডিঅ' আমি দেখাবলৈ পোৱা গৈছো। হাতত বেট লৈ তেখেতসকলে আহি কিনে তেখেতক ঘেৰাও কৰি ধৰিছে। যদি তেখেতসকলৰ ইমানেই যদি একো হোৱা নাই, যদি আমি আজি ডিজিটেল যুগ হওঁ, তেখেতসকলে ক'ব পাৰে এআইৰ ভিডিঅ'। কিন্তু যেতিয়া বিজেপিৰ কিবা এটা হয় বা কোনোবা দল সংগঠনৰ কিবা এটা হয়, লগে লগে তেখেতসকলে 10 মিনিটৰ ভিতৰতে ঘটনাটো প্ৰকাশ কৰি দিয়ে এআই ভিডিঅ'। আজি এইটো অমুক ধৰণৰ ঘটনা, তমুক ধৰণৰ ঘটনা। সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যেতিয়া পত্নীৰ যিটো আপোনাৰ পাছপৰ্ট লৈ ঘটনা ওলাইছিলে, তেখেতে 1 ঘণ্টা বা 1.5 ঘণ্টাৰ ভিতৰতে তেখেতে স্পষ্টীকৰণ দি দিছে যে এইটো এআই ভিডিঅ', এআই ফটো। কিন্তু চাওক, আজি তেখেতসকলে যিসকলে কালি আমাৰ অসমীয়া হাত উঠালে, অসমীয়া গৌৰৱক ধনি দিলে, তেখেতসকলক আমাক গুলীয়াগুলীকৈ আমাৰ এজন যুৱকক মাৰিলে। আজি অকল ব্যক্তিগত, আজি তেখেতৰ দোকান পোহাৰ বন্ধ কিয়? তেখেতসকলে ৰাজপথত ওলাই কিয় আহিব পাৰে? তেখেতৰ যে ইমানেই সাহস আছে, তেখেতৰ যদি একো কৰা নাই, এজন নিৰ্দোষী মানুহ কোনে ঘৰত বহি নাথাকে। যদি তেখেতৰ ইমানেই আহক, আহি কিনে আমাৰ সন্মুখত কথাখিনি কওক বোলে আমি হাত উঠোৱা নাই, আমি একো নাই। তেখেতসকলে ক'ত আছে, কি আছে আমি নাজানো, কিন্তু তেখেতসকলে বৰ্তমান আমি মুখখন দেখিবলৈ পোৱা নাই। বিজয় গুপ্তা ডাঙৰীয়াকে আদি কৰি বিভিন্ন নেতা যোৱাকালিৰ পৰা কিছু মন্তব্য আগবঢ়াইছে। তেওঁলোকে কৈছে যে এয়া কোনো মাৰপিটৰ ঘটনা নহয়, এয়া কোনো অসমীয়া অনাঅসমীয়াৰ ঘটনা নহয়, তাত কোনো মাৰপিট হোৱা নাই, পুলিচ প্ৰশাসনক হাত দিয়া নাই, সাংবাদিকক হাত দিয়া নাই, এয়া সকলো মিছা, সকলো ভুৱা। এয়া হৈছে ধন দাবী কৰিছিলে যতীন্দ্ৰ হালৈ নামৰ ব্যক্তিজনে। যতীন্দ্ৰ হালৈৰ নামত এক অভিযোগ উত্থাপন কৰিছে, এই সম্পৰ্কে কি ক'বা? হয়, যিটো আপোনাৰ বিজয় গুপ্তা ডাঙৰীয়াই ক'লে যে কোনো হাত উঠোৱা নাই, যিজন ৰিপৰ্টাৰক তেখেতসকলে হাত উঠালে, তেখেতে হস্পিটেল গৈ কেনেকে পালে? তেখেতসকলে সেই ষ্টেটমেণ্টটো যোনদিনাৰ পৰা ভিডিঅ'টো হেৰি হৈছে, তেখেতসকলে এই ষ্টেটমেণ্টটো কালি কি হ'লে, যেতিয়া ঘটনাটো ডাঙৰ হ'ল, তেতিয়া তেখেতসকলৰ কথাটো মনত পৰিলে নেকি যে সাংবাদিকক হাত উঠোৱা নাই? সেই ঘটনাটো যোনদিনা হৈছিলে, পৰহিৰ ঘটনা, তেখেতে পৰহিতে এই স্পষ্টীকৰণটো কিয় নিদিলে যে তেখেতৰ হাত উঠোৱা নাই? তেখেতে হস্পিটেলৰ পৰা ভিডিঅ' দিছে, প্ৰেছ বিবৃতি দিছে, কিন্তু তেখেতসকলৰ যদি হাত উঠোৱা নাই, এনেকুৱা ধৰণৰ ঘটনা কেনেকুৱা হ'ব? আজি এইটো প্ৰথম ঘটনা নহয় অসমত। আমি চাওক, অসমীয়া জাতিটো হ'ল আমি অতিথিপৰায়ণ জাতি। আমি বহিৰাগত হওক বা সকলোকে আমি বৰপেটাখন পাৰি দিছো। অসমৰ ভূমিত তেখেতসকলক আমি জীৱন যাপন কৰিবলৈ আমি সুযোগ দিছো। কিন্তু তাৰ মানে এইটো কথা নহয় যে অসমীয়া আমাৰ যিখিনি ভূমিপুত্ৰ আছে, তেখেতসকলে আমাৰ মূৰত ওপৰত যে আমাৰ ভূমিপুত্ৰসকলে হাত দিব, সেইটো কিন্তু আমি কোনো ধৰণৰ গ্ৰহণযোগ্য নহয়, আমি মানি নলওঁ। অসমত